গোৱালপাৰাৰ লক্ষীপুৰত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰক্ষীৰ জালত পৰিছে হাফিজুৰ ৰহমান নামৰ এটা ইউটিউবাৰ কাৰ্বি আংলঙৰ এগৰাকী হিন্দু নাবালিকাক ফুচুলাই আনিছিল হাফিজুৰে আৰু 2019 চনতে কিশোৰীগৰাকীক পলুৱাই আনিছিল লম্পট ইউটিউবাৰজনে ধৰ্মান্তকৰণেৰে নাম সলনি কৰি বিবাহ কৰাইছিল কিশোৰীগৰাকীক দুয়োৰে বিবাহ পঞ্জীয়ন আছে দুখনকৈ পৃথক চাৰ্টিফিকেট সন্তানৰ নামতো পৃথকে উলিয়াইছে দুখনকৈ জন্মৰ প্ৰমাণ পত্ৰ ধৃত হাফিজুৰৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে এতিয়া ৰাইজে হাফিজুৰ ৰহমান ইউটিউবাৰ আমাৰ গাঁৱৰ মানুহ মানে এটা নাবালক হিন্দু ধৰ্মাৱলী ছোৱালী এটা লৈ আহিছিল ফুচলাই লৈ আহি বিয়া পাতিছে আমি নাজানো তাৰপিছত নাবালিকা বিয়া পাতিছে তাৰ ছোৱালী হৈছে এতিয়াও নাবালিকা হৈ আছে আৰু মানে ইউটিউবাৰ কৰে আৰু আমাৰ গ্ৰামৰ মানুহবিলাক একো কোৱা নাই এনেকুৱা বিয়া পাতিছে সেইটো আমাৰ অচি ছাৰে সেইটো আমাক হেল্প কৰিছে অচি ছাৰক আমি ধন্যবাদ জনাওঁ আৰু গোৱালপাৰা চিইঅ তাক আমি ধন্যবাদ জনাওঁ আৰু এনেকুৱা কাম যদি আমাৰ গাঁৱত নহয় সেইটো আমাৰ দাবী আৰু যিবিলাক ডকুমেণ্ট আছে আমি গম পাইছোঁ যে বাৰ্থ চাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি যিখিনি ডকুমেণ্টছ তেওঁ উলিয়াইছে গোটেইখিনি 2 নম্বৰে বাৰ্থ চাৰ্টিফিকেট দুটাকৈ মানে ছোৱালীৰো দুটা তাৰো দুটা মানে আগত এটা ওলাইছে পইচা দিয়ে আৰু নতুনকৈ ওলাইছে চব ডুপ্লিকেট দুটাকৈ বাৰ্থ চাৰ্টিফিকেট মেৰিজ চাৰ্টিফিকেট 3টা আছে তাত তিনিটা সেই তথ্য আপোনালোকৰ হাতত আছে আমাৰ লগত আছে ইউটিউবাৰ এটা ইউটিউবাৰ মানে মানে বেলেগৰ মানে কি কৰে হেক কৰি মানে বেলেগৰ পইচা লুটি লয় আপোনাৰ নাবালিকা বিয়া কৰিছিল বেলেগ ধৰ্মাৱলম্বীৰ মানুহক 2019 তেতিয়া তাৰ বয়স হোৱা নাছিল 17 বছৰ আছিল আৰু তাৰ বাচ্চাটা হৈছিল সি বিয়া কৰাৰ আগতে তাৰ বাচ্চাটা হৈছে এতিয়া আমাৰ হাতৰ সেইটো তত্ত্বটো আছে আৰু সেই বস্তুটো আমাৰ অচি ছাৰ মহোদয় কালি হাফিজুৰক এৰেষ্ট কৰি দিছে মেৰিজ চাৰ্টিফিকেট আমি শুনা পাইছোঁ মেৰিজ চাৰ্টিফিকেট জালিয়াতি কৰিছে হয় 2-3টা জালি দুটা আছে আৰু বাৰ্থ চাৰ্টিফিকেটতো জালিয়াতি কৰিছে সেইটোও আমাৰ লগত তত্ত্ব আছে সেইটোও জালিয়াতি কৰিছে ইউটিউবাৰ হৈও তেওঁ জালিয়াতি ইউটিউবাৰ হৈও সি জানি শুনি বস্তুটো এইটো জালিয়াতি কৰিছে ছোৱালীজনী কি হিন্দু হিন্দু ধৰ্মাৱলম্বী আছিল মিছা কথা কৈ ফুচলাই লৈ আহিছিল ইয়াতে বিয়া পাতিছে আমাৰ গাঁৱতে নহয় বেলেগ গাঁৱতে বিয়া পাতিছিল আৰু এই বিয়া যোনে পঢ়াইছে তাকো এটা শাস্তি দিব লাগে দিব লাগে আপোনালোকে গাঁওবাসী কি বিচাৰিছে আমি গাঁওবাসী বস্তুটো এনেকুৱা বিচাৰিছোঁ যাতে উচিত তদন্ত হয় এই বিয়াৰ উইটনেছক বা যোনে সাক্ষী হৈছে সিহঁতক পদাৰ্থ কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ